সভানেত্ৰী ডাঙৰীয়ানী আজি যি বিষয় কৰ্তন প্ৰস্তাৱ যি বিষয়ৰ ওপৰত আমি আনিছোঁ, যি বিভাগৰ ওপৰত আমি আনিছোঁ, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ, মই ৰাজহ ক্ষেত্ৰখনৰ কথা ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা তিনিজন সন্মানীয় বক্তা উল্লেখ কৰিছে। তেওঁলোকৰ কথাখিনিক সমৰ্থন কৰি ডিজাষ্টাৰৰ ওপৰত মই কেইটামান কথা ক'ব ওলাইছোঁ। যেতিয়া আমাৰ কোনো দুৰ্যোগ হয়, সেই দুৰ্যোগক মোকাবিলা কৰাৰ কাৰণে ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড SDRF আৰু নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড NDRFৰ জৰিয়তে সকলোখিনি আমি মোকাবিলা কৰিব লাগে। আমি প্ৰত্যেক বছৰে দুৰ্যোগ বুলি ক'লে অসমত প্ৰত্যেকটো বছৰে বানপানী আহে, বতাহ ধুমুহাত ক্ষতিগ্ৰস্ত হয়। সেই আমাৰ অসমীয়া জাতিৰ কাৰণে প্ৰত্যেকটো বছৰত যে আমাৰ লগত দুৰ্যোগৰ সহবাস কৰিব লাগে, এই কথাটো আমি সকলোৱে জানো। গতিকে সেই দুৰ্যোগক মোকাবিলা কৰাৰ কাৰণে প্ৰত্যেক বছৰে আমি দেখা পাওঁ যে এটাৰ পিছত এটা বিতৰ্ক হয়। বিভিন্ন সময়ত যি ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে, চৰকাৰৰ ফালৰ পৰাই হওক, ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক, জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক, নাইবা চাৰ্কল অফিচাৰৰ ফালৰ পৰাই হওক, পৰ্যাপ্ত পৰিমাণে ৰাইজে বা ক্ষতিগ্ৰস্তসকলে সেইখিনি নাপায়। আৰু সেই সময়খিনিত যথেষ্ট বেদনাদায়ক হয়। তাক লৈ সংবাদ মাধ্যমৰ লগে লগে অসমৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দলে দাবীসমূহ উত্থাপন কৰে। কিন্তু যিহেতু অসমত প্ৰত্যেক বছৰে বানপানী হয় আৰু সেই কথা আমি সকলোৱে জানো, তাৰ পিছতো বিভাগে কিয় সষ্টম হৈ নাথাকে, তাৰ পিছতো ৰাজ্য চৰকাৰে কিয় সষ্টম হৈ নাথাকে, বা সেই দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ যিখিনি পুঁজিৰ আমি আবণ্টন কৰিব লগা হয়, সেই আবণ্টনৰ ক্ষেত্ৰত, পুঁজিৰ আবণ্টনৰ ক্ষেত্ৰত সেই সময়ত কি পুঁজিৰ অভাৱ হয়, এই কথাবিলাক আজিৰ তাৰিখৰ চৰ্চিত এটা বিষয়। গতিকে আপোনাৰ জৰিয়তে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰথমতে অনুৰোধ জনাম যে যিহেতু এই বিভাগৰ ওপৰত কৰ্তন প্ৰস্তাৱৰ ওপৰত আমি আলোচনা কৰি আছোঁ, এয়া বিধানসভাৰ এটা পৰম্পৰা, কিন্তু আমি বিৰোধী সদায় এই বিভাগত টকা বেছি পোৱাটো বিচাৰোঁ, কিন্তু এটা পৰম্পৰাৰ মাজেৰে গৈ যিহেতু কৰ্তনৰ ওপৰত কথাখিনি আনিব লাগে, সেই কথাখিনি আজি আমি যদি কৰ্তনৰ ওপৰত কথা পাতি আছোঁ, কিন্তু পুঁজি বেছিকৈ পোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। মাননীয় মন্ত্ৰী ডাঙৰীয়াক মই যোৱাকালিৰ এটা প্ৰতিদিন অসমীয়া প্ৰতিদিন কাকতত এটা ওলাইছে যে NDRFৰ সাহায্য পুঁজিৰ এটকাও নাপালে অসমে। কেন্দ্ৰই পুঁজি ভাগ বতৰা কৰিলে, কিন্তু তাৰপিছত অসমে কিন্তু এটকাও নাপালে, বেলেগ বেলেগ ৰাজ্যক দিলে। এই বিষয়ে আশা কৰোঁ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত উল্লেখ কৰিব কি কাৰণে আমি পুঁজি নাপালোঁ। নাইবা ইয়াৰ আগতেও যদি যোৱাবাৰৰ বানপানীৰ কথা আমি উল্লেখ কৰোঁ, সেই সময়ত আমি দেখিছিলোঁ যে অসমত যিমান পুঁজিৰ দৰকাৰ, অসমে যিমান সাহায্য বানপানীৰ কাৰণে সাহায্য বিচাৰি বা বানপানীৰ কাৰণে যে এটা বিশেষ পেকেজ বিচাৰি কেন্দ্ৰ চৰকাৰৰ ওচৰত যি প্ৰতিবেদন দাখিল কৰিছিল, সেই প্ৰতিবেদনৰ 30% টকাও অসমক নিদিলে। কিয় নিদিলে এই বিষয়ে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিম, কাৰণ এয়া আমাৰ প্ৰাপ্য। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত যদি আমি তুলনা কৰোঁ, আমি দেখা পাম যে বানপানীত সকলোতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হ'ল অসম। আৰু সেই বানপানীত সকলোতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য অসমক কিয় কেন্দ্ৰই বঞ্চনা কৰে, না আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰক বুজাব নোৱাৰে, সেই কথাবিলাক আজি জটিলতাৰ মাজত গুচি গৈছে। গতিকে আমাৰ কথা, অসমৰ ৰাইজৰ কথা যে কেন্দ্ৰৰ পৰা বেছি বেছি সাহায্য পাব লাগে, আৰু বানপানীৰ লগত মোকাবিলাৰ ক্ষেত্ৰত যাতে পুঁজিৰ এটকাও কম নহয়, সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু এই ক্ষেত্ৰত বিৰোধী দল হিচাপে আমি ৰাজ্য চৰকাৰৰ লগত সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি একমত। যদি কেন্দ্ৰৰ ওচৰতো এই বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল এটা যায় বা অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত এটা প্ৰতিনিধি কেন্দ্ৰলৈ পঠিয়াব লাগে, যদি ৰাজ্য চৰকাৰ অকলে কেন্দ্ৰৰ পৰা টকা অনা নাই, সেই ক্ষেত্ৰত বিৰোধীয়ে সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰিব। মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ ওচৰত আমাৰ এই প্ৰস্তাৱ আগবঢ়াইছোঁ। সভানেত্ৰী ডাঙৰীয়া, আমি সকলোৱে জানো যে যেতিয়া বানপানী হয় তাৰ লগে লগে আমাৰ ৰাস্তা ঘাট, ঘৰ দুৱাৰ, খেতি পথাৰ, গৰু ছাগলী, জীৱ জন্তু বিভিন্ন ক্ষতিগ্ৰস্ত হয়। আৰু তাৰ কাৰণে আমাৰ ইতিমধ্যে SDRFৰ যিটো এটা আমাৰ নতুনকৈ যিটো এটা গাইডলাইন দিছে, আমাৰ চেন্ট্ৰেল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা, ডিজাষ্টাৰ মেনেজমেণ্ট ডিভিজনৰ পৰা যিটো গাইডলাইন দিছে 2022-23 পৰা 2025-26 তাত গোটেইখিনি কথা উল্লেখ আছে। আৰু এই কথাৰ ওপৰত, এই নীতি নিয়মৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলো দুৰ্যোগৰ লগত মোকাবিলা কৰিব লাগে। এটা কথা সকলো উল্লেখ কৰিছোঁ, মাননীয় মন্ত্ৰী ডাঙৰীয়াও জানো যে তেখেতে গোটেই ছাত্ৰ আন্দোলন কৰি আহি আজি মন্ত্ৰী হৈছে, গোটেই অসমৰ বিষয়ে তেওঁ জানে, সকলো দুৰ্যোগ তেওঁ দেখি আহিছে। আগতেও চৰকাৰত মাজতে আছিল, বিৰোধীটো বহিছিল, বৰ্তমানো চৰকাৰৰ মন্ত্ৰী হৈ আছে। গতিকে গোটেইখিনি তেওঁৰ ক্ষেত্ৰৰ অভিজ্ঞতা আছে, আৰু সেই অভিজ্ঞতা
অভিজ্ঞতাৰ ফালৰ পৰা তেখেত আহি থকা দিনত আমি উত্থাপন কৰা বিষয়ৰ ওপৰত আন্তৰিকতাৰে গ্ৰহণ কৰি যাতে সমাধান কৰে তাৰ কাৰণে আহ্বান জনাম। যেনেকৈ এটা ৰাস্তা যেতিয়া বেয়া হয় আমাৰ নৰ্মছ মতে SDF বা NDF-ৰ নৰ্মছ মতে মাত্ৰ 60,000 টকা আগবঢ়ায়। অৰ্থাৎ 1 কিলোমিটাৰ ৰাস্তা আপোনাৰ যিমানেই বেয়া হওক মাত্ৰ 60,000 টকা আগবঢ়ায়। অথচ সেই 1 কিলোমিটাৰ ৰাস্তাত কি গোটেই ৰাস্তাটো ডেমেজ হ'লে 60,000 টকা কেনেকৈ হ'ব? 1 কিলোমিটাৰ ৰাস্তাত যদি দলঙৰ এপ্ৰোচটো বেয়া হয় বা বিভিন্ন ঠাইত গাঁত হৈ যায় সেই 60,000 কেনেকৈ হ'ব? যেতিয়া জিলা উপায়ুক্ত ডাঙৰীয়াই গোটেই আঁচনিখিনি গ্ৰহণ কৰি সকলোখিনি তাৰ চাৰ্কল অফিচাৰৰ জৰিয়তে লাট মণ্ডলৰ জৰিয়তে বিভাগীয় অফিচাৰসকলৰ জৰিয়তে যেতিয়া গোটেইখিনি পৰ্যবেক্ষণ কৰি ইষ্টিমেট ইয়াতে ষ্টেটলৈ পঠিয়াই দিয়ে তাক নাকচ কৰি পঠিয়াই দিয়ে। সেই টকাটো তেনেই পৰি যায়। আৰু সকলোতকৈ ডাঙৰ আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে বানপানী হৈ গ'ল, বানপানী আকৌ আহিব, কিন্তু আজিৰ তাৰিখ পৰ্যন্ত যোৱাবাৰ বানপানীত যিখিনি ক্ষতিগ্ৰস্ত হৈছিল ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আজিৰ তাৰিখ পৰ্যন্ত বিভাগে 1 টকা এটাও মোকলাই দিয়া নাই, 1 টকা এটাও মোকলাই দিয়া নাই। অৰ্থাৎ যোৱাপানীৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিলে ৰাস্তা উঠুৱাই লৈ গ'লে এইবাৰো টকা দিয়া নাই, বানপানী আকৌ আহিবলৈ হৈছে আৰু বানপানী আহি যিখিনি গাঁত কৰিছিল তাক আকৌ ডাবল গাঁতলৈ পৰিণত কৰি দিব। গতিকে পৰৱৰ্তী সময়খিনিত আকৌ নহ'ব। গতিকে এটাৰ পিছত এটা এনেকৈ যেতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা বিভাগে দায়িত্ব লৈ লগে লগে যদি কামখিনি মেৰামতি নকৰে তেনেহ'লে আমাৰ এই পৰিস্থিতি আৰু যথেষ্ট ভয়াৱহ হৈ যায়। আমি তেনেকৈ ৰুৰেল ডিভিজনৰ কথা কৈছোঁ, হিল এৰিয়াৰ 75,000-ৰ কথা কৈছে ইয়াতে, সেইখিনিত নহয়। এটা RCC কালভাৰ্ট বা ব্ৰিজ যেতিয়া বেয়া হয় পাল কালভাৰ্টত 60,000 টকা দিয়ে। এতিয়া বানপানীয়ে যেতিয়া কালভাৰ্টটো উঠিয়াই লৈ যায় টোটেল কালভাৰ্টটো ডেমেজ হৈ যায় আৰু 60,000 টকাত কেতিয়াও কালভাৰ্ট এটা সম্পূৰ্ণ আমি কৰিব নোৱাৰোঁ বা হিল এৰিয়াত 75,000 দিয়ে তাক কেতিয়া আমি কৰিব নোৱাৰোঁ। আমি সকলোতকৈ বানপানীত ক্ষতিগ্ৰস্ত আৰু এটা হৈছে আমাৰ পাৱাৰ ডিপাৰ্টমেণ্ট। যেতিয়া আমাৰ LT লাইন থাকে LT লাইনৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি অসুবিধা হয়। মাত্ৰ তাত 50,000 টকা 1 কিলোমিটাৰৰ কাৰণে দিয়ে বা ডেমেজ ট্ৰেন্সফৰ্মাৰ যেতিয়া ডেমেজ হৈ যায় বানপানীত আৰু গোটেই এলেকাখিনি ঠিক কৰাৰ কাৰণে মাত্ৰ 1 লাখ টকা দিয়ে। গতিকে এনেকুৱা এটাৰ পিছত এটা অসুবিধা হয় যিখিনিত নহয়। গতিকে মন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক উল্লেখ কৰিব যাতে আহি থকা সময়খিনিত কৰিব পাৰোঁ। মই বৰপেটা জিলাৰ লগতে সমগ্ৰ অসমত আজি যোৱাবাৰৰ বানপানীত ক্ষতিগ্ৰস্ত হ'লে একো পোৱা নাই। পুখুৰী যিসকলে পুখুৰী আছে সেই পুখুৰীসকলৰ যেনেকৈ আমি সহযোগিতা আগবঢ়াব লাগে সেইসকলক পুখুৰীৰ মীন পালকসকলক আজিৰ তাৰিখ পৰ্যন্ত মই বিধায়ক উপাধ্যক্ষ ডাঙৰীয়া গুৰুত্বপূৰ্ণ মাত্ৰ 1 মিনিট সময় লৈছোঁ। মই বিধায়ক 9 বছৰ হ'ল। আমাৰ বৰপেটা বা নামনি অসম বা গোটেই অসমত এতিয়া মাছৰ পোপাল কৰে মীন পালকসকলৰ সংখ্যা যথেষ্ট বৃদ্ধি হ'ব ধৰিছে। গতিকে প্ৰত্যেকটো বানপানীত ক্ষতিগ্ৰস্ত হয় মীন পালকসকল। মই 9 বছৰ বিধায়ক হ'লোঁ, এজনো মীন পালক আজিৰ তাৰিখত 1 টকা পোৱা নাই। অথচ আমাৰ ননছে কৈছে 3,000 পাব, 6,000 পাব, 15,000 পাব ক্ষতিৰ সংখ্যা লৈ। গতিকে এনেকৈ এটাৰ পিছত এটা যদি আমি গোটেইখিনি আমি উল্লেখ কৰোঁ, আমি মানুহৰ কোনো এটা পৰিয়ালৰ ব্যক্তি যেতিয়া মৃত্যু হয় তাক 4 লাখ টকা দিয়ে। আমি মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি দাবী জনাইছোঁ 4 লাখৰ পৰা 8 লাখ হ'ব লাগে। ঠিক তেনেকৈ চিকিৎসা কোনো মানুহ যদি অসুবিধা কোনো চিকিৎসা হ'ব লগা হয় বা কোনো মানুহ যদি আঘাতপ্ৰাপ্ত হ'ব লগা হয় 16,000 টকা 1 মাহৰ চিকিৎসাৰ কাৰণে দিয়ে। সেই চিকিৎসা 16,000-ৰ পৰা 50,000 টকা কৰিব লাগে। গতিকে এই কথাবিলাক আপোনাৰ জৰিয়তে কৈছোঁ। আমি গৰু ম'হৰ ক্ষেত্ৰত 37,500 টকা দিয়ে, 1 লাখ টকা কৰিব লাগে। আজিকালি গৰু ম'হৰ যথেষ্ট দাম বৃদ্ধি হৈছে। ছাগলীৰ ক্ষেত্ৰত 4,000 টকা দিয়ে, এইটো 20,000 টকা কৰিব লাগে প্ৰত্যেকটো ঘৰৰ বাবদ। ইয়াতে 1,20,000 টকাৰ দিয়াৰ কথা কৈছে। 1,20,000 টকা কেতিয়াও ঘৰ এটা সম্পূৰ্ণ নহয় বা যি ঘৰ সাংঘিকভাৱে তাৰ কাৰণে দিছে। গতিকে এই কথাবিলাক আপোনাৰ পৰা জনাইছোঁ। আৰু মই শেষত মাত্ৰ কৈছোঁ খেতিক আমি কৃষি প্ৰধান এইখন ৰাজ্য। প্ৰত্যেকটো বানপানীত খেতিয়কসকল যথেষ্টখিনি ক্ষতিগ্ৰস্ত হয়। কিন্তু আজিৰ তাৰিখ পৰ্যন্ত কোনো কৃষকক এই বিভাগৰ ফালৰ পৰা কোনো ক্ষতিপূৰণ দিয়া নহয়। প্ৰত্যেক বছৰ এটা ৰিপোৰ্ট বনাই আহে, ৰিপোৰ্ট ইয়াতে আহে, কিন্তু কেতিয়াও খেতিয়কসকলে সেই ধন নাপায়। গতিকে খেতিয়কসকলে যাতে উপযুক্ত ক্ষতিপূৰণ পায় তাৰ কাৰণে মাননীয় মন্ত্ৰী ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিছোঁ। কাৰণ এই ডিপাৰ্টমেণ্টে আমাৰ দেশৰ নিয়ম কানুন আমাক সেই কৃষকসকলক সেই সুবিধা দিয়াৰ কথা কৈছে। আৰু এটা উপাধ্যক্ষ ডাঙৰীয়া একেবাৰে শেষৰ কথা, বৰষুণৰ ক্ষেত্ৰত বৰষুণ যেতিয়া বেছিকে হয়, যেতিয়া বৰষুণৰ পানী জমা হৈ থাকে তেতিয়া বহু অঞ্চল এনেকুৱা আছে পানী ওলাই যাব নোৱাৰে। তাত যিসকল খেতিয়ক আছে তেওঁলোকৰ শস্য পাচলি একেবাৰে নষ্ট হৈ যায়, যাৰ কাৰণে যথেষ্ট ক্ষতি হয়। এই ক্ষেত্ৰত মাননীয় বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। শেষত আজি আমি যিখিনি কথা কৰিছোঁ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা সু উত্তৰ পাম বুলি আশাৰে মোৰ বক্তব্য সামৰিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া
মই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থা